হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু আজিও অকণমানি ব্লগ এটা লৈ আহিছোঁ। আৰু এই ৰাতিপুৱাই যিখিনি সেমেকি থকা আগদিনাখনৰ কাপোৰ সেইখিনি ৰাতিপুৱাই মেলি দিছোঁ। নহ'লে কি হয়, সেমেকা ভাৱতে যদি ভিতৰত সোমাই থোৱা হয় অকণমান স্মেল এটা আহে। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে মেলি লৈছোঁ কাপোৰকেইটা। আৰু কেতিয়াবা জানেনে, কামৰ মাজতে মোৰ এনেকুৱা তিতা কাপোৰবিলাক মেলিবলৈ থাকি যায়। তেতিয়া যে কি অৱস্থা হয়, গোটেই কাপোৰখিনি ইমান স্মেল আহে। আৰু এতিয়া ৰুমৰ দেখিছেনে ইমান ধূলি। মানে কি হৈছিলে, যোৱাকালি পৰ্দা লগাইছিলে। পৰ্দাৰ কাৰণে পৰ্দা লগাবৰ কাৰণে ড্ৰিল কৰে তেতিয়াই সেইটো কাৰণে মানে বহুত লেতেৰা হৈ গ'ল। আৰু আগদিনাখন ৰাতি সাৰিছোঁ, মুচিছোঁ, তথাপিতো সেই ধূলিটো যোৱাই নাই। আৰু পুটিন কটাৰ পৰা বুলি মানে ধূলিখিনি নোযোৱাই হৈছেগৈ। আৰু এই কপৌজুৰি চাওকচোন, ইমান মৰম লাগিছে। মই এনেই আপোনালোকক দেখুৱাবলৈ বুলি ভিডিঅ' কৰি থৈ দিছিলোঁ। আৰু আজি মানে দেহাক অংগনবাড়ীলৈ লৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে ৰাতিপুৱা অকণ সোনকালে উঠিয়ে দালি চাউল তিয়াই থৈছোঁ, যাতে মই গা ধুই উঠিয়ে তাইলৈ ভাতকেইটা বনাই পেলাই একেবাৰে তাইক স্কুললৈ লৈ যাব পাৰোঁ। আৰু আহি পেলাই মানে কি হয়, তাইৰ ভোক লাগে যে, ভোকত মানে কথাটো ক'বলৈ নাজানে, ভোক লাগিছে বুলি কান্দে আৰু যি টি বস্তু খাই থাকিবলৈ বিচাৰে। সেইটো কাৰণে মই স্কুলৰ পৰা আনিয়ে গাটো ধুৱাই ভাতকেইটা খুৱাই পেলাই শুৱাই দিওঁ। আৰু আজিকালি অকণমান পানী খাবলৈও চেষ্টা কৰিছোঁ দেই। ৰাতিপুৱা শুই উঠি মাজতে খোৱা হৈছিলোঁ আধা লিটাৰ, আকৌ মানে গেপ পৰি গৈছিলে। চাহ অকণেই খোৱা হয়। সেইকাৰণে কি কৰিছোঁ, এতিয়া ৰাতিপুৱা শুই উঠিয়েই একদম আধা লিটাৰ পানী খাই দিওঁ আৰু তাৰপাছত অলপ খাই থাকোঁ। কিন্তু আজিকালি গৰম দিন হিচাপে মোৰ পানী খোৱাটো বহুত কমিছে জানেনে। মই এনেও পানী খোৱাটো কিয় ইমান কম বুজি নাপাওঁ। কামৰ মাজত চাহকণ খাবলৈ নাপাহৰোঁ, কিন্তু পানীকণ খাবলৈ পাহৰি যাওঁ দেই। এনেকুৱা মানুহ মই মানে। আৰু ৰুমৰ পৰ্দা দেখিছেনে, এয়া যেনেকৈ তেনেকৈ লগাই থৈছোঁ। মানে এয়া পুৰণা পৰ্দাখিনিকে লগাই থৈছোঁ, আকৌ নতুন পৰ্দা আনিব লাগিব। আৰু দেহালে এইযোৰ নতুন চেণ্ডেল এযোৰ কিনিছিলোঁ। এয়া নতুন মানে পুৰণাই কৰিলে চাওকচোন, একেবাৰে পিন্ধি অনাৰ পৰা বুলি। আৰু সেইজনী অংগনবাড়ীলৈ অকণমান লৈ গ'লোঁ আৰু লগতে তাতে অকণমান চাহো যাচিছিলে দেই আজি বাইদেউহঁতে। মই বাৰু চাহ নাখালোঁ, বুন্দিয়া ভুজিয়াকে খাই আহিলোঁ। আৰু ৰুমৰ পৰ্দা মানে কি হ'ল, মাৰ ৰুমলৈ আৰু আমাৰ ৰুমলৈ যিখিনি পৰ্দা আনি থৈছিলোঁ সেইখিনিকে ড্ৰয়িং ৰুমত লগাই দিলোঁ। আমাৰ ৰুমলৈ বোলো পাছত আনিম, কাৰণ নতুন আগফালৰ ৰুমটো ভাল হৈ থাকিলে ভাল লাগে নহয় জানো। আজিৰ ভিডিঅ'ত ইমানেই। আৰু মোৰ ভিডিঅ'বিলাক প্লিজ লাইক আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু মোৰ জীৱনৰ এনেকুৱা সৰু ধুনীয়া কাহিনীবোৰ জানি থাকিবলৈ আপোনালোকে মোক ফ'ল' কৰি ল'ব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই। আৰু ৰুমটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।